পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টোত মুখ্যমন্ত্ৰীয়ে কোৱা এষাৰ কথা, সেই কথাষাৰ কিমান দূৰ সঁচা কিমান দূৰ মিছা, কোনোবাই চাইছে নে কি, ভিডিঅ'টো কোনোবাই পাইছে নে কি, সেই তাৰ ওপৰত ভিডিঅ'টো বনাইছোঁ। আপোনালোকে যদি কোনোবাই পাইছে ভিডিঅ'টো তেতিয়াহ'লে কেতিয়াৰ পৰা কি কথা কি বতৰা সম্পূৰ্ণ কমেণ্টৰ দ্বাৰা জনাব বুলি আশা কৰিছোঁ আৰু মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। এতিয়া ভিডিঅ'টো আপোনালোকে চাই লওক মুখ্যমন্ত্ৰী মহোদয়ে দৰমহাৰ ওপৰত কি ক'লে। আশা কৰ্মীৰ দৰমহা বাঢ়িব, অংগনবাদী কৰ্মীৰ বাঢ়িব, সহায়িকাৰ বাঢ়িব, ৰান্ধনীৰ বাঢ়িব, টিউটৰৰ বাঢ়িব আৰু আমাৰ প্ৰাদেশিকৰণৰ সমস্যাও বহু পৰিমাণে লাঘৱ হ'ব। নতুনকৈ আৰু প্ৰাদেশিকৰণ হ'ব। এইটো নতুন খবৰ। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কোটো আপোনালোকে সকলোৱে শুনিলে যে দৰমহা আশা কৰ্মীও বাঢ়িব, অংগনবাদী কৰ্মী বাঢ়িব, তাৰপিছত আকৌ টিউটৰসকলৰ কথা চিন্তা কৰি থকা হৈছে। এতিয়া এই ভিডিঅ'টো কেতিয়াৰ ভিডিঅ', তাত কোনো দিন তাৰিখ মাহ মানে একো মই চাই বিচাৰি নাপালোঁ। মানে ভিডিঅ'টো কেতিয়া প্ৰস্তুত কৰিছিলে, এতিয়া বাজেটত কোৱা ভিডিঅ'টো যদি এতিয়া যে বাজেট অধিৱেশন হৈছিলে, এতিয়া বাজেটত যদি এই কথাষাৰ কৈছে তেতিয়াহ'লে খুব ভাল কথাই, মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দিম। যদি এই ভিডিঅ'টো আগতেই যে আমাৰ যেতিয়া 1500 টকা মানে বাঢ়িব বুলি কৈছিলে তেতিয়া তাৰ আগত বনোৱা ভিডিঅ' নে, তেতিয়াই ভিডিঅ'টো এতিয়া ক্লিপটো বজাই দিছে নে কি, নাই এতিয়া বাজেটত মানে ঘোষণা কৰিছে, এই কথাটো মই মানে একো ধৰিব নোৱাৰিলোঁ। এতিয়া ওপৰত লিখিছে যে 1 আগষ্টৰ পৰা অংগনবাদী কৰ্মী সহায়িকাসকলৰ, আশাকৰ্মীসকলৰ, ৰান্ধনীসকলৰ, টিউটৰসকলৰ দৰমহা বৃদ্ধি কৰা হ'ব। এতিয়া মুখ্যমন্ত্ৰীয়ে কিন্তু মাহটো নক'লে। এতিয়া এই তাত যে লিখা আছে, এই লিখা মানে ওপৰত থাম্বনেইলটোত লিখা আছে যে 1 আগষ্টৰ পৰা আমাৰবিলাকৰ দৰমহা বৃদ্ধি হ'ব বুলি লিখা আছে। এতিয়া মই মানে কনফিউজ হৈ গৈছোঁ এই ভিডিঅ'টো কেতিয়া, মানে এতিয়া যদি ভিডিঅ' হয় খুব ভাল কথা হ'ব। যদি আমাৰ দুখ বেদনা বুজি পায়, যদি মুখ্যমন্ত্ৰী মহোদয়ে সঁচাকৈ আমাৰ দৰমহা বৃদ্ধি কৰে তেতিয়াহ'লে কি বুলি ক'ম আৰু, মানে ভাবিব নোৱাৰি, একদম বুকুখন হাত পৰি গৈছে। আৰু যদি এই ভিডিঅ'টো আগতেই দৰমহা বৃদ্ধি কৰিব বুলি যেতিয়া ঘোষণা কৰিছিলে, সেই ভিডিঅ'টো যদি এতিয়া নতুনকৈ আকৌ ক্লিপটো বজাই দিছে তেতিয়াহ'লে এইটো বহুত ডাঙৰ এটা বেয়া কাম কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে খালি 17 ছেকেণ্ড নে 20 ছেকেণ্ডৰ মানে ভাষ্য, তেখেতৰ ভাষ্যটোত মাত্ৰ কৈছে যে অংগনবাদী কৰ্মী সহায়িকাসকলৰ দৰমহা বাঢ়িব, ৰান্ধনীসকলৰ বাঢ়িব, টিউটৰসকলৰ বাঢ়িব, তাৰপিছতে আকৌ আশা কৰ্মীৰ বাঢ়িব। এইটো আপোনালোকে যদি কোনো মোৰ বান্ধৱীয়ে যদি এই ভিডিঅ'খন চাইছে আগতে তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ দ্বাৰা জনাবচোন যে মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিনত ঘোষণা কৰিছে নে, নাই এইটো কথা আগতেই ঘোষণা কৰা নে, মানে কি, মানে একো ধৰিব পৰা নাই যে, সেইকাৰণে আপোনালোকক কথাটো সুধিবৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মনটো অকণমান উগুল থুগুল লাগি আছে মানে। আৰু মই চালোঁ চাৰ্চ কৰি বেলেগ চেনেলতো চালোঁ, মুখ্যমন্ত্ৰীয়ে মানে কোৱা কথাটো মানে এইটো মই যেনেকৈ পাইছোঁ, বেলেগত মানে একো দিন তাৰিখ মাহ কেতিয়াবা দিব, কি কথা কেতিয়া বাতৰি, এদিন দুদিনৰ আগৰ বাতৰি বুলি দেখিছোঁ। এদিন দুদিনৰ আগৰ বাতৰিও আনি পেলাই ক্লিপটো বজাই দিব পাৰে, সেইটো জানো, কিন্তু এইটো প্ৰকৃততে কেতিয়াৰ বাতৰি কি কথা আপোনালোকে যদি কোনো মোৰ বান্ধৱীয়ে চাইছে বাতৰিটো, গোটেইটো বাতৰি চাইছে তেতিয়াহ'লে আশা কৰিছোঁ আপোনালোকে কমেণ্টৰ দ্বাৰা নিশ্চয় জনাব। আৰু কমেণ্টখিনি মোৰ যিহেতু সকলো বান্ধৱীয়ে পঢ়ে আৰু কমেণ্টখিনি পঢ়িলে আৰু 10গৰাকীৰ মনটো খুব ভাল লাগিব, নহয় জানো। গতিকে ইমান কম পইচাৰে আমাৰ হাহাকাৰ অৱস্থা এটা হৈছে, আৰু এতিয়া যি মূল্যবৃদ্ধিয়ে একদম গ্ৰাস কৰি পেলাইছে, মূল্যবৃদ্ধিৰ সময়ত ইমান কম পইচাৰে যে এগৰাকী কৰ্মীয়ে 8,000 টকাৰ আৰু এগৰাকী সহায়িকাই 4,000 টকাৰে কেনেকৈ ঘৰ চলিব, যি মানে সাংঘাতিক এটা মানে দুৰ্যোগ। আৰু মূল্যবৃদ্ধি, চবফালে মূল্যবৃদ্ধি, কেৱল মূল্যবৃদ্ধি। যিকোনো বস্তু, এতিয়া চেনীৰ দাম গৈ পেলাই আগতে আছিলে কেজি হিচাপে কিনিলে 50 টকা, এতিয়া গৈ পেলাই পালেগৈ 60 টকা। তেনেকৈ চব বস্তুৱে মানে মূল্য বৃদ্ধিয়ে একদম সাংঘাতিক ধৰণে ব্যাপক মানে হাৰত মূল্য বৃদ্ধি হৈছে। গতিকে এই মূল্য বৃদ্ধিৰ সময়ত আমি ইমান কম পইচাৰে আমি মানে কোনো পধ্যে মানে এখন গৃহস্থী ঘৰ চলা সম্ভৱ নহয়। গতিকে আপোনালোকে মানে এই ভিডিঅ'টো আপোনালোকে যদি পাইছে তেতিয়াহ'লে নিশ্চয় জনাব। আমি বহুত সন্তুষ্ট হ'ম আৰু যদি দৰমহা সঁচাকৈ বৃদ্ধি পায়। আমাৰ মানে যিয়ে নাবাহক, কমকৈ বাহক কথা নাই, যদি 1500 টকাৰ পিছত আকৌ নতুন কিবা এটা চিন্তা চৰ্চা মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে তেতিয়াহ'লে খুব ভাল কথাই চিন্তা কৰিছে, মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাম। আৰু যদি এই ভিডিঅ'টো যদি আগৰ ভিডিঅ' ক্লিপটো বজাইছে তেতিয়াহ'লে ইউটিউবাৰক বা ইউটিউবত যদি বজাইছে তেতিয়াহ'লে এইটো বেয়া কথা হ'ব, কাৰণ আমাৰ
কৰ্মী সহায়িকাসকলেই হওক বা ৰান্ধনীসকলেই হওক বা যিকোনো মানে দুপইচা কেনেকৈ বৃদ্ধি হ'ব সেইটো চিন্তাতে আমি থাকোঁ। আৰু যদি মিছা ভিডিঅ' বজাইছে তেতিয়াহ'লে এইটো এটা বেয়া কাম কৰিছে, কাৰণ আমি আমাৰ কৰ্মী সহায়িকা মানে আমাৰ যিসকলৰ নাম উল্লেখ কৰিছে সেইসকলক বিভ্ৰান্তি কৰিবলৈ চেষ্টা কৰাও আগত ভিডিঅ'বিলাক দেখিছোঁ। যদি তেনেকুৱা ভিডিঅ' হয় সেইটো এটা একদম গৰ্বিত কাম হ'ব, আৰু যদি সঁচা ভিডিঅ' হয় তেতিয়াহ'লে খুব এটা ভাল কামেই হ'ব। মই ক্লিপটো পাই পেলাই ভাবিলোঁ মই মোৰ বান্ধৱীসকলকো সুধি চাম কোনটো সঁচা কোনটো মিছা, কাৰণ এনেকুৱা ভিডিঅ'বিলাক ইউটিউবতো বাজি থাকে। কিছুমান নোহোৱান পূজা কথা লৈ পেলাই ইউটিউবাৰসকলে, সকলোৱে নহয়, কিছুমান ইউটিউবাৰে একদম নালতে নাল লগাই পেলাই মিছা ভিডিঅ' কিছুমান প্ৰস্তুত কৰি আমাৰ কৰ্মী সহায়িকাসকলক মানে বিভ্ৰান্তিৰ সৃষ্টি কৰি অহা দেখিছোঁ। সেইকাৰণে ক'বলৈ বাধ্য হৈছোঁ। এনেকুৱা কিছুমান ভিডিঅ' প্ৰস্তুত কৰে, লাষ্টত গৈ পেলাই কয় মানে কি আলোচনা কৰি থকাহে হৈছে। প্ৰথমতে থাম্বনেইলটোত বনাই আপোনাৰ একেবাৰে মানে কৰ্মী সহায়িকাসকলৰ ইমান হাজাৰ টকা বৃদ্ধি হ'ল, সিমান হাজাৰ টকা বৃদ্ধি হ'ল, আগৰহে ভিডিঅ'টো চাব নহয়, মানে 100টা কাম ক্ষতি কৰি পেলাই ভিডিঅ'টো চাব, কিবা এটা ভাল খবৰ পাওঁ নেকি, সময় ক্ষতি, লগতে নেট খৰচ, লগতে মানে কিমান কাম এৰি থৈ পেলাই সেই প্ৰয়োজনীয় ভিডিঅ' বুলি চাই লাষ্টত গৈ পেলাই দেখে ফুটুকাৰ ফেন বোলে সম্ভাৱনা আছে, এনেকৈ কৈ থৈ যায়। সেইকাৰণে মানে কথাবিলাক খেলি মেলিৰ সৃষ্টি হয়, আমিও মানে বিভ্ৰান্তি হৈ পৰোঁ কোনটো সঁচা কোনটো মিছা। গতিকে এই ভিডিঅ'টো আপোনালোকে যিসকলে পোৱা নাই সকলোৱে চাব। যদি আপোনালোকেও মানে ক'ৰবাত চাব, মানে ক'ৰবাত সঁচা ভিডিঅ' নে মিছা ভিডিঅ' চাই পেলাই জনালে নিশ্চয় সন্তুষ্ট হ'ম। আৰু ইয়াৰ আগৰ ভিডিঅ' মই যিটো প্ৰস্তুত কৰিছিলোঁ বানাকান্তৰ কেইবাটাও ভিডিঅ' আপোনালোকলৈ দিলোঁ। আপোনালোকৰ মই কমেণ্টবিলাক আচলতে বানাকান্তৰ প্ৰতি আপোনালোকৰ দুখ দুৰ্দশা নাই নেকি, মই আপোনালোকক প্ৰশ্ন এটা কৰিছোঁ আৰু মোৰ বান্ধৱীসকলক কৰিছোঁ। বানাকান্তৰ হৈ আপোনালোকে এষাৰো দুখ প্ৰকাশ নকৰিলে কমেণ্টৰ দ্বাৰা, সেইটোত কিন্তু মই বেয়া পাইছোঁ আপোনালোকক, ডাইৰেক্ট কৈছোঁ আৰু। কাৰণ ইমান দুখ দুৰ্দশা, বানাকান্তৰ ইমান অৱস্থা বেয়া হৈছে, তেনে সময়ত মই ভিডিঅ' দুটামান প্ৰস্তুত কৰিলোঁ, বান সাহাৰ্য দিয়া, বান সাহাৰ্য মানে উঠোৱা। আপোনালোকৰ পৰা পইচা পাতি মই বিচৰা নাই, পইচা মোক দিব নালাগে, কিন্তু আপোনালোকৰ এটা কমেণ্টৰ দ্বাৰা আপোনালোকে বানাকান্তৰ হৈ অকণমান হ'লেও এষাৰি দুখ প্ৰকাশ কৰিব লাগিছিলে। এইটোত মই আপোনালোকক অকণমান মনত দুখ পাইছোঁ, কাৰণ আমি কাইলৈ যদি আজি সেইখিনি মানুহৰ হৈছে, কাইলৈ মোৰ আপোনাৰ হ'ব, পৰহিলৈ আকৌ আমাৰ বেলেগ এটা জেগাৰ হ'ব। গতিকে আপোনালোকে যদি সকলোৰ বাবে দুখত দুখী নহয় তেতিয়াহ'লে কেনেকৈ হ'ব কওকচোন। আমিতো ইয়াৰ পৰা গহপুৰৰ পৰা গৈ সুদূৰ শিৱসাগৰ, নাজিৰাৰ হাঁহ চৰা চেতিয়া চুকত আমি বানাক্ৰান্তক সহায় কৰিছোঁ, কিন্তু আপোনালোকে সকলোৱে যাবলৈ সামৰ্থ্য নহয় বা সুবিধা নাথাকে। কিন্তু এষাৰি কমেণ্টৰ দ্বাৰা আপোনালোকে এষাৰি কমেণ্টত আপোনালোকে দুখ প্ৰকাশ কৰিব নোৱাৰা কি কথা থাকিব পাৰে। দুখ প্ৰকাশটো কৰিব লাগে, তেতিয়াহে মানুহে মানুহৰ বাবে বুলি বাক্যশাৰীয়ে শোভা পায়। আপোনালোকে এটাও কমেণ্ট নিদিলে সেই ভিডিঅ'কেইটাত, কিন্তু আপোনালোকে দৰমহা বৃদ্ধি এইবিলাক ভিডিঅ'ত ধুনীয়া ধুনীয়া কমেণ্ট পাওঁ, মই উৎসাহিত হওঁ। যদি তেনেকুৱা কমেণ্টবিলাকো পাওঁ তেতিয়া আৰু উৎসাহিত হৈ কাম কৰিব পাৰোঁ, কাৰণ ভাল লাগে ন, দুখত দুখী হ'ব লাগে মানুহ, সদায় আনৰ দুখত দুখী হৈ অকণমান দুখ প্ৰকাশ কৰিলে ভাল লাগে মনটো। আমিও তেনেকৈ ফেচবুকত বেলেগ বেলেগ ভিডিঅ' দি থাকিলে আমি এষাৰি হ'লেও দুখ প্ৰকাশ কৰোঁ, মানে তেনেকুৱাত ভাল লাগে। এতিয়া গতিকে আপোনালোকে মোৰ ইমান মৰমৰ বান্ধৱী, প্ৰতিটো ক্ষেত্ৰতে আপোনালোকে মোক উৎসাহিত কৰি আহিছে। তেনেকুৱা ক্ষেত্ৰত ইমান ডাঙৰ প্ৰলয়, য'ত নেকি কিমান মানুহ মৰিছে কোনো এতিয়ালৈকে হিচাপ নাই কাৰো হাতত, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ পৰা মই এটা কমেণ্ট নাপাই নিজকে দুখ অনুভৱ কৰিছোঁ আজি। গতিকে ভাল লাগিলে বাৰু, এনেই আপোনালোকৰ উৎসাহবিলাক পাই থাকোঁ, প্ৰতিটো ক্ষেত্ৰতে পাওঁ, কিন্তু এই ক্ষেত্ৰত নোপোৱাৰ কাৰণে মই অকণমান মনতে দুখ লাগিলে। কিজানি মোৰে ভুল হ'ল নেকি, মই বানাক্ৰান্তৰ ওচৰলৈ গ'লোঁ আৰু মোৰ বান্ধৱীয়ে মোক এটা কমেণ্টত উৎসাহ নিদিলে, মই কি ভুল কাম কৰিছোঁ নেকি, এনেকুৱা নিচিনা কিছুমান কথা মোৰ মনলৈ আহিছে। বাৰু যাই নহওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ, আৰু অন্য ভিডিঅ'বিলাকো আপোনালোকৰ মাজলৈ লৈ আহিম। উৎসাহিত কৰিব, তেতিয়া ভিডিঅ' বনাই ভাল লাগে আৰু আগবাঢ়ি যোৱাটো সহায় হয়। আপোনালোকৰ ছাপোৰ্ট অবিহনে মই কেতিয়াও যাব নোৱাৰোঁ। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, ধন্যবাদ।